থলুৱা খাদ্য সম্ভাৰৰ জুতি ল'লে আমাৰ মন্ত্ৰীসকলে। প্ৰায় ৩৫ বিধ খাদ্যৰ সোৱাদ ল'লে অসম মন্ত্ৰীসভাৰ সদস্যসকলে। দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ল ৰাজ্যিক কেবিনেটৰ ১৪তম বৈঠক। যেন মিনি দিছপুৰলৈহে ৰূপান্তৰিত হ'ল নলবাৰী চহৰখন। আৰু এই কেবিনেট বৈঠকত অংশ লোৱাৰ পিছত তৃপ্তিৰে এসাঁজ খালে মন্ত্ৰীসভাৰ সদস্যসকলে। কি নাই মন্ত্ৰীসকলৰ খাদ্যৰ তালিকাত? মন্ত্ৰীসকলৰ খাদ্যৰ দীঘলীয়া তালিকাখন দেখুৱাম আমি। নলবাৰীৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অংশ লোৱাৰ পিছতেই হেঁপাহ পলুৱাই এসাঁজ খালে আমাৰ মন্ত্ৰীসকলে। বহুকেইজন ৰান্ধনি এনেদৰেই ব্যস্ত হৈ পৰিছে খাদ্য প্ৰস্তুত কৰাত। কি কি আছে মন্ত্ৰীসকলৰ খাদ্য তালিকাত? প্লেইন ৰাইচ, জিৰা ৰাইচ, পোলাও, খাচী মাংস, মিছা মাছৰ ভাজি, সৰু মাছ, ভেদাইলতা, নৰসিংহৰে ৰন্ধা শ'ল, কাৱৈ আৰু মাগুৰ মাছ, আৰি ভকুৱা আৰু বৰালি মাছৰ টেঙা, চিকেন চুপ, মাহৰ দালি আৰু মিক্স দালি, কলফুল, ঢেকীয়া ভাজি আৰু সৰু আলুৰ ভাজি, আলু পিটিকা, পদিনা চাটনি, তিল বটা, অমিতাৰ খাৰ, চালাড, গৰু আৰু ম'হৰ দৈ, গোলাপ জামু আৰু কিচিম কিচিম বহু আইটেম। মুঠৰ ওপৰত সম্পূৰ্ণ এসাঁজ ঘৰুৱা খাদ্যৰ জুতি ল'লে মন্ত্ৰীসকলে। আমাৰ খানা বনোৱা হৈছে মানে একদম ঘৰুৱা খানা একদম মানে আমাৰ নলবাৰীৰ খানা ৰ'ব। ভাত, দালি, লাবৰা খান, তাৰপিছত শাক থাকিব, তাৰপিছত পচলা থাকিব, পিঁয়াজ থাকিব, একদম মানে ঘৰুৱা খানা আৰু গোটাটো একদম নলবাৰীৰ খানা। তাতে কৈছে যে আমি নলবাৰী মানুহ, আমি নলবাৰী একদম সুন্দৰ খানা পাম এটা আমি ধুনীয়া কৰি আছে, আলু পিটিকা আছে। তো কিমান বিধ খাদ্য ইয়াতে? ২১ বিধ নহ'ব, গোটা উত্তৰ পৰা কিন্তু কমপ্লিট মানে টেঙাৰ পৰা ঘৰত টেঙা আছে গোটাই মিলি আৰু এনেদৰে আটকধুনীয়াকৈ সজাই তোলা হৈছিল আপ্যায়ন গৃহটো। ইয়াতে বহি দুপৰীয়াৰ সাঁজটো ভালকৈ খালে আমাৰ মন্ত্ৰী মহাশয়সকলে। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।